কলেজবিলাকত বিএডৰ কাৰণে বহুত পইচা দিব লাগে দুখীয়া ঘৰৰ ল'ৰা ছোৱালীয়ে বিএডত এডমিশন পৰা নাই গতিকে বিএড ষ্টুডেণ্টৰ কাৰণে আমি এটা স্পেচিয়েল নিযুত মইনা আৰু নিযুত বাবু আৰম্ভ কৰিব লাগে যাতে কলেজৰ ফিজখিনি ল'ৰা ছোৱালীয়ে দিব পাৰে দুখীয়া ল'ৰা ছোৱালী যাতে বিএড পঢ়াৰ পৰা বঞ্চিত হ'ব নালাগে আজি আমি এই ভিডিঅ'টোত বিএড ডিগ্ৰীটোৰ বিষয়ে কথা পাতিম যে এই ডিগ্ৰীটো কৰিবলৈ হ'লে এলিজিবিলিটি কি লাগিব বা তোমালোকৰ খৰচ কিমান হ'ব প্ৰতি বছৰে সকলোখিনি এই ভিডিঅ'টোত আলোচনা কৰিম সো পোনপ্ৰথমে বিএডৰ ফুল ফৰ্মটো হৈছে বেচেলৰ অফ এডুকেশ্যন এইটো এটা 2 বছৰৰ টিচিং ডিগ্ৰী এই ডিগ্ৰীটো কৰিবলৈ হ'লে এলিজিবিলিটি ক্ৰাইটেৰিয়া সমূহ লাগিব বেচেলৰ ডিগ্ৰী উইথ 50% মাৰ্কছ যদি তোমালোকে ইউআৰ কেটেগৰীত বা জেনেৰেল কেটেগৰীত বিলং কৰা যদি তোমালোকে এসটি এসসি ওবিসি কেটেগৰীত বিলং কৰা তেনেহ'লে 45% মাৰ্ক থাকিলেই হ'ব ফাইনেল ইয়াৰ ষ্টুডেণ্টেও ইয়াৰ কাৰণে এপ্লাই কৰিব পাৰিব আৰু এই যেটো বিএড ডিগ্ৰী এটো কৰিবৰ কাৰণে তোমালোকে বহু কেইখন ইউনিভাৰ্সিটি পাবা য'ত তোমালোকে এই ডিগ্ৰীটো কৰাৰ সুবিধা পাবা ইয়াৰ ভিতৰত আসাম ইউনিভাৰ্সিটিয়ে বিএড এন্ট্ৰেন্স এক্সাম পাতে আৰু গুৱাহাটী ইউনিভাৰ্সিটি তেনেকৈ ডিব্ৰুগড় ইউনিভাৰ্সিটি আৰু বহু কেইখন ইউনিভাৰ্সিটি আছে য'ত নেকি বিএডৰ কাৰণে এন্ট্ৰেন্স এক্সামসমূহ পাতা হয় য'ত তোমালোকে বিএড কৰিব পাৰিবা সো এক্সাম প্যাটাৰ্নটো হৈছে ইয়াতে তোমালোকৰ এমসিকিউ কুৱেশ্যন আহে টিচিং এপ্টিটিউড জেনাৰেল ইংলিছ জিকে আৰু ৰিজনিং এই কেইটা বিষয়ৰ ওপৰত কুৱেশ্যন সোধা হয় তাৰপিছত ইয়াতে ফিজ ষ্ট্ৰাকচাৰসমূহ হৈছে যদি তোমালোকে গভৰ্ণমেণ্ট কলেজত কৰিম বুলি ভাবিছা তেনেহ'লে 15 ৰ পৰা 30,000 প্ৰতি বছৰে খৰচ হ'ব আৰু যদি তোমালোকে প্ৰাইভেট কলেজত কৰিব বিচাৰা তেনেহ'লে 50,000 ৰ পৰা 1 লাখ পৰ্যন্ত খৰচ হ'ব পাৰে প্ৰতি বছৰ সো এডমিশন কেনেকৈ ল'ব পাৰিবা বিএড কোৰ্সৰ কাৰণে তো তোমালোকে এন্ট্ৰেন্স এক্সাম দিব লাগিব তাৰপিছত মেৰিট লিষ্ট আহিব কাউন্সেলিং আৰু ডকুমেন্ট ভেৰিফিকেশন তেনেকুৱা ধৰণৰ হ'ব তাৰপিছত তোমালোকৰ কোৰ্সসমূহ ষ্টাৰ্ট হৈ যাব সো এই কোৰ্সটো কৰাৰ পাছত তোমালোকে টেট পৰীক্ষা বা সি টেট সেন্ট্ৰেল টেট বা অসমৰ যি টেট পৰীক্ষা অনুষ্ঠিত হয় সেই পৰীক্ষাটো দিব লাগিব টেট পৰীক্ষাত তোমালোকে ভাল মাৰ্ক পোৱাৰ পাছতে তোমালোকে স্কুল টিচাৰ হ'ব পাৰিবা বা গভৰ্ণমেণ্ট টিচাৰ হিচাপে তোমালোকে কাম কৰিব পাৰিবা বা শিক্ষকতাৰ যেটো প্ৰফেশন হেতুলৈ তোমালোকে আহিব পাৰিবা সো এইটোৱে আছিল আজিৰ ভিডিঅ'টো বিএড কোৰ্সটোৰ বিষয়ে যদি তোমালোকৰ কিবা কুৱেশ্যন আছে এই বিষয়টোৰ ওপৰত তোমালোকে কমেন্টত সুধিব পাৰা